নমস্কাৰ এএন টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কল্যাণী গগৈ এতিয়া চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম তৈলনগৰী দুলীয়াজানত অঘটন অইল ইণ্ডিয়া এলপিজি প্লাণ্টৰ সমীপত উদ্ধাৰ দুটাকৈ মৃতদেহ দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ পথ দুৰ্ঘটনা এখন বলেৰো বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন বাইক আৰোহী ৰাজ্যত বৃদ্ধি পালে এটি ছবিগৃহৰ সোমবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীত ছবিগৃহটি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জলসম্পদ বিভাগৰ নাভূত নাষ্ট্ৰ প্লাণ্টত হতভম্ব নৈপৰীয়া ৰাইজ নতুন মথাউৰি নিৰ্মাণ কৰিবলৈ খান্দিলে নৈ কাষৰ মাটি এতিয়া বিতং বাতৰি অতীজৰ পৰম্পৰা ৰক্ষা কৰি লাহুৱাল ডিব্ৰুৱাল গাঁও আৰু মদাৰঘাট গোহাঁই গাঁওবাসীৰ উদ্যোগত ভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতা খেল ধেমালিৰ লগতে বিভিন্ন অনুষ্ঠানেৰে আয়োজন কৰা হ'ল অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু অতীজৰ পৰম্পৰা ৰক্ষা কৰি লাহুৱালৰ ডিব্ৰুৱাল গাঁৱত বিহুগীতৰ সুৰত প্ৰাণ ঢালি নাছিলে বিহুৱতীসকলে বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতা যেনে মিউজিক চেয়াৰ ৰচিতনা সংগীতানুষ্ঠানৰ লগতে কেইবা প্ৰকাৰৰ খেল ধেমালি অনুষ্ঠিত কৰি উদযাপন কৰিলে অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুটিত উল্লেখ্য যে প্ৰায় 12 বছৰৰ পৰা আয়োজন কৰি অহা লাহুৱালৰ ডিব্ৰুৱাল গাঁওবাসীৰ উদ্যোগত আয়োজিত মাঘ বিহুৰ ভেলাঘৰৰ ভোজ আৰু বিহুৰ পুৱাৰ মেজি জ্বলাই দুৰ্ভোগ অৱসানৰ বাবে প্ৰাৰ্থনা জনাই গাঁওবাসীয়ে প্ৰতিটো বেয়া আমাৰ যেন নাশ হয় তাকে কামনা কৰিছোঁ আমি আমাৰ ডিব্ৰুৱাল গাঁৱে আজি ৰাতিপুৱাই আৰু ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰি ডিব্ৰুৱাল গাঁৱৰ প্ৰতিটো বিপদ যেন নাশ হয় তাৰ কামনা কৰাৰ লগতে আজিৰ দিনটোত আমি বৃহত্তৰ অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ এই মাঘ বিহু আমাৰ এক ভোগালী বিহু যেন প্ৰতিটো পৰিয়ালে ভোগ উল্লাসেৰে যেন দিনবিলাক আজি পাৰ কৰে আৰু তেওঁলোকৰ লগতে আমাৰ সকলো ৰাইজ একাকাৰ হয় আজিৰ দিনটোত বোৱাৰী মহিলা ল'ৰা ছোৱালী সকলোৱে খেল ধেমালিৰে দিনটো এই ধৰণে আজি পাৰ কৰিছে আৰু এই পাৰ কৰাৰ পৰিৱেশত আমি এটাই আশা ৰাখিছোঁ অসমবাসী যেন যি ধৰণে আমি ধান চপালোঁ আজি ধান চপাই মাঘ মাহৰ মাঘৰ এক ভোগালী পৰিৱেশ আমি আগবঢ়াইছোঁ গোটেই বছৰটো যেন নদন বদনকৈ প্ৰতিটো ঘৰতে কোনো অকাল নহয় কোনো দুৰ্ভিক্ষ নোহোৱাকৈ প্ৰতিটো সমাজৰ উত্তৰণৰ লগতে ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ ক্ষেত্ৰতো যেন সকলো ক্ষেত্ৰতে কোনো বাধা নহয় বাধিৰ পাথাৰ পাচি নহয় গাঁওবিলাকত ল'ৰা ছোৱালীবিলাকে ভাল শিক্ষা লয় দেশৰ যেন নাম কৰে আৰু অসমৰ প্ৰতিটো ক্ষেত্ৰতে যেন উজ্জ্বলতাৰ বিষয়ে আগবাঢ়ে এই মাঘ মাহৰ আজি এই দিনটোত আমি কামনা কৰি সকলো অসমবাসীলৈ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ ইয়াৰ সমান্তৰালভাৱে মদাৰঘাট গোহাঁই গাঁওবাসী ৰাজ্যৰ উদ্যোগতো তেওঁলোকে সমূহীয়াভাৱে উক্ত দিনটোত একেলগে ভোজ ভাত খাই উদযাপন কৰিলে ভোগালী বিহু নিউজ ডেস্ক ৰিপৰ্ট এএন টেলিভিছন মাঘ বিহুৰ আনন্দ উল্লাসৰ মাজতেই দুলীয়াজানত অঘটন অইল ইণ্ডিয়া লিমিটেডৰ এলপিজি প্লাণ্টৰ সমীপৰ ৰেল লাইনত উদ্ধাৰ হ'ল দুটাকৈ মৃতদেহ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত বৰ্তমান অব্যাহত মাঘৰ বিহুৰ আনন্দ উল্লাসৰ মাজতেই দুলীয়াজানত অঘটন দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ এলপিজি প্লাণ্টৰ সমীপৰ ৰেল লাইনত উদ্ধাৰ দুটাকৈ মৃতদেহ দুটা ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ কৰিছে ৰেলৱে আৰক্ষীয়ে এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ হোৱাৰ মৃতদেহ দুটা চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই ইফালে আৰক্ষীৰ মৃতদেহটো কাষৰ পৰা এখন চাইকেল উদ্ধাৰ কৰিছে আমি ৰাতিপুৱা খবৰ পাইছোঁ আমাৰ ৰেলৱে কৰ্তৃপক্ষৰ দ্বাৰা আমাক এটা মেম' এখন দিয়ে সেই মেম'ত আমি খবৰ পাইছোঁ যে আপোনাৰ 507 3-2 মানে ডেড বডি আপোনাৰ ৰেলৰ হেড পৰি আছে বুলি ট্ৰেকত পৰি থকাৰ খবৰ পাই আমি আহিলোঁ আহি পেলাই আমি দেখা পাইছোঁ ইয়াতে কাষতে এটা এলপিজি প্লাণ্ট আছে দুলীয়া গাঁও কাষতে পৰে আহি পেলাই আমি দুটা ডেড বডি উদ্ধাৰ কৰিছোঁ বাকী এতিয়া আমি তেওঁলোকক লৈ এতিয়া আমি তদন্ত আৰম্ভ ৰাখিছোঁ এতিয়া আমি ইয়াৰ পিছতে আমি আকৌ তেওঁলোকক পষ্টমৰ্টেমৰ বাবে লৈ যাম আৰু চিনাক্ত হোৱা নাই নিউজ ডেস্ক ৰিপৰ্ট এএন টেলিভিছন পুনৰ চৰ্চাত দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথ মৃত্যুদূতলৈ পৰিণত হোৱা দেৰগাঁৱৰ ৰাজপথত পুনৰ পথ দুৰ্ঘটনাই পুনৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ নামৰূপৰ পৰা নুমলীগড়ৰ এনআৰএল অভিমুখে আহি থকা এখন বলেৰো বাহনে খুন্দা মাৰে বাইক আৰোহীক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহীজন
দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথ মৃত্যুদূতলৈ পৰিণত যোৱাকালি ঠিক একে ধৰণৰ দুৰ্ঘটনাৰ পাছত আজি পুনৰ দেৰগাঁৱৰ ৰাজপথত দুৰ্ঘটনা নামৰূপৰ পৰা নুমলীগড় NRLৰ অভিমুখে আহি থকা এখন বলেৰো বাহনৰ খুন্দা বাইক আৰোহী দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহীজন ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ দেৰগাঁও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাহতি চাৰিআলিত সংঘটিত হয় এই দুৰ্ঘটনাটো জানিব পৰা মতে বলেৰো বাহনখনে এজন বাইক আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ৰেলিঙত মহতিয়াই লৈ যায় AS05L2824 নম্বৰৰ বলেৰো বাহনখনত আছিল ৭জন NRLত ঠিকাদাৰ হিচাপে কৰ্মৰত সৌভাগ্যক্ৰমে কোনো লোক আহত নহল বলেৰো বাহনত অহা লোকসকলৰ ভিতৰত ঘটনাস্থলীত যান-বাহন আৰক্ষী উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ধাৰাবাহিকভাৱে সংঘটিত হোৱা পথ দুৰ্ঘটনাক লৈ হৰফ এতিয়া স্থানীয় সচেতন লোক যেতিয়া আমি ওচৰত চাপিছোঁ যেতিয়া গাড়ীত বাইকখন লৈ আগবাঢ়ি দিলে এই বচোৱা চক্কৰতে ব্ৰেক মাৰিলে পুৰা গাড়ী ক্ৰছ কৰি দিলে ৰাস্তাটো ক্ৰছ কৰি দিলে ক্ৰছ মাৰি দিলে আকৌ ৰখি থকা মানুহটো আকৌ হঠাৎ আহি দিলে এই কালিও একে ঘটনা আচ্ছা আপুনি নামৰূপৰ পৰা আহিছিলে আমি নামৰূপৰ পৰা আহিছোঁ নুমলীগড় ডিউটি কৰোঁ নুমলীগড় ডিউটি নুমলীগড় ৰিফাইনেৰী ডিউটি কৰোঁ আচ্ছা আচ্ছা আপোনাৰ কেইজন আছিলে এখন বলেৰো আমি 7জন দেৰগাঁও ৰাইজে এইটো এনেকুৱা ঘটনা হৈয়ে থাকিব তাৰমানে জানে নাই এইটো আজি হৈছে কালি হৈছে অলপ দিনৰ আগতে 15টা মানুহ মৰিলে এইটো বিকজ অফ এই হাইৱে আৰু কালিও দুৰ্ঘটনা হৈছে এটা আৰু কালি দুৰ্ঘটনা এটা হ'ল সেইটো ছোৱালীজনীৰ অৱস্থা নাই এই হস্পিটেলত আছে আৰু এটা গোল্ড চাৰ্কেল এটা ৰাইজে বিচাৰিছিলে সেইটো নিদিলে আৰু আমি ইয়াত লাহতিটো বিচাৰিছিলোঁ নিদিলে এই বিকজ অফ এইটো হাইৱে একদম থাৰ্ড ক্লাছ কাম হৈছে এইটো তাৰমানে আমি যি বিচাৰিছোঁ সেইটো কৰা নাই আৰু এইটোতো হৈছে আৰু হৈয়ে থাকিব ইয়াত বাইকখনত এটা ভুল আছে নেকি কাৰণ ব্ৰেকডাউন গাড়ীখন কাটিছে নহয় ইফালে গাড়ীখন কাটিছে মাজৰ পৰা বোলে ছাইডলৈ নিপাই ডিভাইডাৰ ওপৰত ঠিক হ'ল বলেৰোখন মানে যোৰহাট ফালৰ পৰা নিজৰ ট্ৰেকতে আছে না বাইক বলেৰোখন এওঁ পথালি পাৰ হৈ দিলে নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন ভোগালী বিহুৰ দুমাহীৰ দিনাই অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্যোগত ৰাজ্যত মুকলি কৰা হ'ল এটি নতুন ছবিগৃহ আইদেউ নামৰ ছবিগৃহটিৰ সোমবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভোগালী বিহুৰ দুমাহীৰ দিনাই ৰাজ্যত মুকলি কৰা হ'ল এটি নতুন ছবিগৃহ অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে ছবিগৃহটি সোমবাৰে গুৱাহাটী মহানগৰীস্থিত পাঞ্জাবাৰীৰ জোনাকী কমপ্লেক্সত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শুভ উদ্বোধন কৰা হয় ছবিগৃহটিৰ নতুনকৈ মুকলি কৰা ছবিগৃহটিৰ নাম আইদেউ এই ছবিগৃহটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনহাতে আইদেউ ছবিগৃহটিত নতুন অসমীয়া চলচ্চিত্ৰ অনুৰণৰ শুভ মুক্তি দিয়া হয় ছবিগৃহটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ৰাজ্যত নিগমৰ উদ্যোগত 5টা ছবিগৃহ নিৰ্মাণৰ কাম চলি আছে সমান্তৰালকৈ আৰু 9টা পুৰণি ছবিগৃহৰ কাম চলি থকাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ উপৰি সাংসদ তথা সাংস্কৃতিক কৰ্মী পবিত্ৰ মাৰ্ঘেৰিটা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ তথা কণ্ঠশিল্পী সীমান্ত শেখৰৰ লগতে আন আন লোকসকল উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 বাতৰিৰ মাজলৈ ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ আজব কাণ্ড নৈৰ নিচেই কাষৰ মাটি কাটি নিৰ্মাণ কৰিছে নতুন মথাউৰি লেজাই বৰদৈবাম অঞ্চলত চেঁচা নৈ বান্ধ ৰোধ কৰিবলৈ চেঁচা নৈৰ গৰা কাটি মথাউৰি নিৰ্মাণ কৰা কাৰ্যই এতিয়া স্থানীয় ৰাইজক পেলাইছে বিমূৰত
মাছৰ তেলেৰে যেন মাছ ভাজিলে জলসম্পদ বিভাগে। ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ আজব কাণ্ডই সকলোৰে চকু কপালত তুলিছে। নতুন মথাউৰি নিৰ্মাণ কৰিবলৈকে নৈৰ নিচেই কাষৰ মাটি কাটি নিৰ্মাণ কৰা কাৰ্যই এতিয়া সকলোকে ভবাই তুলিছে। চেঁচা নৈ কাষৰ মাটি কাটি মথাউৰি নিৰ্মাণ কৰাৰ অভিযোগ। লেজাই বৰদৈবাম অঞ্চলত চেঁচা নৈ বান্ধ ৰোধ কৰিবলৈ যি মথাউৰি নিৰ্মাণ কৰা হৈছে, সেই চেঁচা নৈ গৰা কাটি মথাউৰি নিৰ্মাণ কৰাটো কিমান যুক্তিকৰ সেয়া স্থানীয় ৰাইজে বুজি পোৱাটো কঠিন হৈ পৰিছে। নৈ নিচেই কাষৰ মাটি কাটি নতুন মথাউৰি নিৰ্মাণৰ আজব কাণ্ডই চকু কপালত তুলিছে আৰু চেঁচা নৈক ভেটাৰ চেষ্টা চলাইছে। বিশেষকৈ যদিহে পানী বৃদ্ধি হয় তেন্তে যিকোনো মুহূৰ্ততেই নৈপৰীয়া অঞ্চলটোত খহনীয়াত ঘৰবাৰীত জাহ যোৱাৰ আশংকা নুই কৰিব নোৱাৰি। আনহাতে নদীৰ কাষতে লাগি থকা মাটি খান্দি চেঁচাক ভেটা দিয়াৰ আজব প্ৰচেষ্টা সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ইয়াক এক স্থায়ী সমাধান কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই খননটো আচলতে একেবাৰে নীতি বহিৰ্ভূত কথা। যিহেতু মথাউৰি বাহিৰৰ নৈ কাষৰ মাটি কটাটো একেবাৰে অবাঞ্ছনীয় কথা। এইটো কেতিয়াও হ'ব নালাগিছিল। কি দুখত এইটো কাম কৰিলে, কোনে কৰিলে, এই কথাটো আমি আজিও মানে বহুতবাৰ আমি আপত্তি কৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ কিয় আপোনালোকে নদী পাৰে মাটি কাটিছে। তেওঁলোকে কৈছে যে আমি নাই কটা, আমি অনুমতি দিয়া নাই আৰু আমি নজনাকৈ তেওঁলোকে মাটি কাটিছে। ঠিক আছে, আপোনালোকে যদি নাজানে তেতিয়াহ'লে আপোনালোকে আহক, এইটো পৰ্যবেক্ষণ কৰক, কৰি আপোনালোকে কামখিনি আপুনি শিথিল কৰি দিয়ক, বন্ধ কৰি দিয়ক। এই মথাউৰি ইয়াত খান্দিলে আকৌ এতিয়া ক'ত লৈ গৈছে মাটি এইবোৰতে দিছে য'ত ত'ত এইভাগে দি এইটো নৈ কাষটো খান্দিব নকৈছিলে। এতিয়া গৰাটো তাতে লাগিবগৈ, এতিয়াতো ইয়াতে লাগিবগৈ। নতুনকৈ যিটো নিৰ্মিত মথাউৰি হৈছে আৰু হ'বতো নকয় আহিবনে এই কেলে মথাউৰিটো পানী বৰ নৈ সোমাই লৈ সিহঁতে ভাঙি লৈ যাবগৈ, গোটেই মানুহবোৰ ঢলিয়াই লৈ যাবগৈ। সেইকাৰণে আমি সেইবোৰ কৈছিলোঁ। পৰিৱেশটো আমাৰ সুতটো বেছি হ'ব। এতিয়া বহুত ঠেক ধৰি আছিলে, গাঁত বডিগা গাঁত হৈ আছিলে। এতিয়া সেইটো সহায় দিবলৈ নৈখন মথাউৰিত খুন্দা মাৰিব, পানীটো একদম ইফালে বেছি হৈ যাব। এতিয়া বনাইছে। এই কোনে কৰিছে গম পাই নেকি? এইবোৰ কোনে ঠিকাদাৰে কৰিছে। আমি কৈছোঁ ওচৰটো খান্দিলে বৰ ডাঙৰ কথা হ'ব নহয়। এইটো মানুহখন কি অৱস্থা হ'ব, নাই নুশুনে নহয়। প্ৰথম কথা হ'ল এই নদীখনৰ পৰা প্ৰটেকশ্যন পাবৰ কাৰণে মথাউৰিটো চেংচন হৈছে, সেইটো আমি একমত হৈ আছোঁ। সেইটো বিষয়ত আমি একমত। কিন্তু নদীখনকে যদি কাটি লৈ মথাউৰিটো বনায়, এখন নদীয়ে ধৰক নদীখনৰ কিনাৰটো কাটি যদি মথাউৰিটো উঠায়, ইয়াত এইডোখৰটো নদী মথাউৰিটোৰ কাৰণে ছাপৰ্ট আছিলে, এই ছাপৰ্টডোখৰকে যদি কাটি লৈ মথাউৰিটো বনায় তেতিয়াহ'লে প্ৰটেকশ্যনটো আমাৰ মানে চিৰযুগমীয়া হ'বনে নহ'ব সেইটো ৰাইজৰ বিচাৰ্য। আমি প্ৰটেকশ্যন পাব লাগে। এই সুশৃংখলিত সুপৰিকল্পিতভাৱে মথাউৰিটো নিৰ্মাণ হ'ব লাগে, যাতে এই সমগ্ৰ লেজাই কলাখোৱা অঞ্চলৰ আপ টু যিমানকেইখন গাঁও আছে সেই গাঁওকেইখনৰ ৰাইজে বছৰি বছৰি বানপানী যি ভুক্তভোগী আছিলে, সেই ভুক্তভোগী লোকসকলে তেওঁলোকে সকাহ পাওক বুলিয়ে মথাউৰিটো নিৰ্মাণ কৰা হৈছিলে বা চলি আছে কাম। কিন্তু আমি দেখিছোঁ যে মথাউৰি নিৰ্মাণ ক্ষেত্ৰত বহুতো অপৰিকল্পিতভাৱে কাম কৰি থকা হৈছে। কেৱল মাত্ৰ এইটো এটা নদীখনক কাষত চপাই দিয়া হৈছে। তাৰ লগে লগে আপোনালোকে প্ৰত্যক্ষ কৰিব যে ইয়াত যিমানকেইখন চুইচ গেট হ'ব লাগিছিলে বা বিভিন্ন পুল হ'ব লাগিছিলে, তাৰ কোনো সুপৰিকল্পিত ব্যৱস্থা নাই, যাৰ ফলত বাৰিষা কিন্তু বহাগ অহাৰ লগে লগেই পানী ওলাই যাব নোৱাৰা যি পৰিস্থিতি হয়, এই সমগ্ৰ অঞ্চলটোত কিন্তু পানীয়ে এক উভয় নদী হৈ থাকে। আৰু যেতিয়ালৈকে খৰালি চেঁচা নদীৰ পানী তললৈ নানামে তেতিয়ালৈকে কিন্তু গাঁৱৰ ৰাইজে খেতিপথাৰত নামিবলৈ অসুবিধা হয়। আপোনালোকে দেখিছে মথাউৰি যি ধৰণে নিৰ্মাণ হ'ব লাগে তেনেধৰণে নিৰ্মাণ হোৱা নাই। যিটো ধৰণত ওখ হ'ব লাগে, যিটো ধৰণত বহল হ'ব লাগে, যিটো ধৰণে খাল খান্দিব লাগে, কোনোটো নীতিয়ে তেওঁলোকৰ মানে প্ৰযোজ্য হোৱা নাই। প্ৰতিটো নীতিয়ে তেওঁলোকে বহিৰ্ভূত, মথাউৰি মানে বিপৰীতে বা চৰকাৰৰ বা ৰাইজৰ নীতিৰ বিৰুদ্ধে তেওঁলোকে কাম কৰি আছে। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে চৰকাৰক তথা এই যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে সুপৰিকল্পিতভাৱে সুব্যৱস্থাপনাৰে এই মথাউৰিটো নিৰ্মাণ কৰক আৰু ৰাইজৰ হকে উৎসাহিত কৰক। তাৰ লগে লগে পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি আমি আপোনালোকৰ থ্ৰুৱেদি বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ ওচৰত দাবী জনাই। ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিছন। সমাগত লোকসভা নিৰ্বাচন, কি বিজেপি, কি অগপ, কি বিৰোধী, প্ৰতিটো দল ব্যস্ত নিৰ্বাচনী কুচকাৱাজত। ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে বৰবৰুৱা চুকাফা ভৱনত সহস্ৰাধিক অগপ কৰ্মীৰ উপস্থিতিত খোৱাং বিধানসভা সমষ্টিৰ সাধাৰণ পৰিষদ সভা সম্পন্ন কৰা হয়। সহস্ৰাধিক অগপ কৰ্মীৰ উপস্থিতিত খোৱাং বিধানসভা সমষ্টিত সাধাৰণ পৰিষদ সভা সম্পন্ন। সমাগত লোকসভা নিৰ্বাচন, কি বিজেপি, কি অগপ, কি বিৰোধী, প্ৰতিটো দল ব্যস্ত এতিয়া নিৰ্বাচনী কুচকাৱাজত। মঙলবাৰে বৰবৰুৱা চুকাফা ভৱনত খোৱাং বিধানসভা সমষ্টিত এখন ৰাজহুৱা সাধাৰণ সভা অনুষ্ঠিত হৈ যায়।
অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি আদিত্য গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ লক্ষ্য উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় উপসভাপতি তথা সমষ্টি আহ্বায়ক সুনীল ৰাজকোঁৱৰে। সভাত অগপ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা উপস্থিত থকা সভাত সুনীল ৰাজকোঁৱৰক সভাপতি ৰন্তু গোহাঁই আৰু বিপুল বৰুৱাক সম্পাদক হিচাপে লৈ খোৱাং বিধানসভা সমষ্টিৰ নতুন সমিতিখন গঠন কৰি ভালেকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত অসম গণ পৰিষদৰ প্ৰতি আস্থা প্ৰকাশ কৰি কলাখোৱা মিৰিপথাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পুণ্য পাংগিঙকে ধৰি বহু কেইগৰাকী ব্যক্তিয়ে আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে। আজি আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলৰ খোৱাং বিধানসভা সমষ্টি সমিতি আজি গঠন হৈছে। খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত 17খন গাঁও পঞ্চায়তৰ আমাৰ যি আঞ্চলিক সমিতি আছে তাৰ প্ৰতিনিধিসকল আহিছে আৰু সেই প্ৰতিনিধিসকলৰ উপস্থিত আজি আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলৰ খোৱাং বিধানসভা সমষ্টি গঠন কৰা হৈছে আৰু সেই সম্পৰ্কত এটা সভা অনুষ্ঠিত হৈছে। আমি আশাবাদী আহি থকা দিনত শক্তিশালীৰ ওপৰত খোৱাং বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলৰ ভেটি সবল হ'ব, শক্তিশালী হ'ব আৰু আহি থকা দিনটো অসম গণ পৰিষদ দলৰ হ'ব। আমাৰ সাধাৰণ সভা হ'ল কেওটা আঞ্চলিকৰ পৰা প্ৰতিনিধি আহি আজি আমাৰ এখন সৰ্বসন্মতিক্ৰমে এখন সমিতি হৈছে। আমাক খোৱাং বিধানসভা সমষ্টিৰ নৱনিযুক্ত সভাপতি হিচাপে আৰু মোৰ লগত ৰন্তু গোহাঁইক সাধাৰণ সম্পাদক আৰু বিপুল বৰুৱা সাধাৰণ সম্পাদক হিচাপে 51জনীয়া এখন শক্তিশালী কমিটি বনোৱা হৈছে। ঠিক তেনেধৰণে যুৱ পৰিষদৰ আমাৰ দীপ চাংমাই সভাপতি আৰু জিতু কলিতা আৰু পংকজ জ্যোতি বৰাৰ সভাপতিত্বলৈ এখন সমিতি হৈছে আৰু বাকীবিলাক বিভিন্ন সমিতি হৈছে। গতিকে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু নতুন নেতৃত্বত আমাৰ এই খোৱাং সমষ্টি অধিক শক্তিশালী হ'ব আৰু তেওঁলোকে আহি থকা দিনবিলাকত আমি যাতে নিজাববীয়াকৈ অসম গণ পৰিষদ দলে যিকোনো মুহূৰ্ততে আমি নিৰ্বাচন খেলিবলৈ আমি নিজকে আচলতে প্ৰস্তুত কৰিব বিচাৰিছোঁ। সেইকাৰণে প্ৰত্যেকটো সমষ্টি আমি শক্তিশালী ৰূপত আমি গঠন কৰি আছোঁ আৰু আজি আমাৰ সেই আশা যে নতুনকৈ গঠিত হোৱা খোৱাং সমষ্টি এক শক্তিশালী সমষ্টি ৰূপে গঠন হ'ব আৰু এই সমষ্টি আহি থকা দিনবিলাকত যিকোনো নিৰ্বাচনতে আমি অৱতীৰ্ণ হ'বৰ কাৰণে আমি কৰ্মীসকলক সাংগঠনিকভাৱে আমি অধিক শক্তিশালী কৰিবলৈ বদ্ধপৰিকৰ। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। সমাগত শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে সমগ্ৰ দেশতে আয়োজন কৰাৰ সমান্তৰালকৈ অসমতো আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড়ো। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে আজি ডিব্ৰুগড়ত সদৌ অসম ভোজপুৰী পৰিষদেও উলিয়ালে শোভাযাত্ৰা। এই শোভাযাত্ৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিলে সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে। অহা 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ ইতিমধ্যে দেশজুৰি প্ৰস্তুতি তুংগত উঠিছে। এই উপলক্ষে বিভিন্ন ৰাজ্যত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। ব্যতিক্ৰম নহয় ডিব্ৰুগড়ো। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ডিব্ৰুগড়ত সপ্তাহজুৰি আৰম্ভ হৈছে বিভিন্ন কাৰ্যসূচী। সদৌ অসম ভোজপুৰী পৰিষদেও উলিয়ালে শোভাযাত্ৰা। জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত এই শোভাযাত্ৰা অনুষ্ঠানত অংশগ্ৰহণ সহস্ৰাধিক পুৰুষ মহিলাৰ। চহৰখনৰ ৰেড ক্ৰছ ৰোডৰ পৰা উলিওৱা এই শোভাযাত্ৰাত থানা চাৰিআলি HS ৰোড ফুলবাগান হৈ পুনৰ ৰেড ক্ৰছ ৰোডত সামৰণি পৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাজনো সাধু সন্তৰ লগতে শ্ৰীৰাম ভক্ত সহস্ৰাধিক পুৰুষ মহিলাই এই শোভাযাত্ৰাত অংশ লয়। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। অহা 22 জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিনাৰ উপলক্ষে ঘৰে ঘৰে 5খনকৈ চাকি জ্বলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টিত বিনামূলীয়াকৈ বিতৰণ কৰিব মাটিৰ চাকি। ইতিমধ্যে 1000 চাকি সংগ্ৰহ কৰিছে বিধায়কগৰাকীয়ে। অহা 22 জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ঘৰে ঘৰে 5খনকৈ চাকি জ্বলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টিত বিনামূলীয়াকৈ বিতৰণ কৰিব মাটিৰ চাকি। ইতিমধ্যে 1000 মাটিৰ চাকি সংগ্ৰহ কৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে।
উক্ত দিনা ঘৰে ঘৰে 5খনকৈ মাটিৰ চাকি জ্বলাবলৈ আহ্বান জনোৱাৰ লগতে আনন্দ উল্লাসৰ মাজেৰে উদযাপন কৰিবলৈ আহ্বান জনালে বিধায়ক চক্ৰধৰ গগৈয়ে। ইফালে কাৰ্যসূচীৰ লগত সংগতি ৰাখি অহা 17, 18 আৰু 19 জানুৱাৰীত মৰাণ সমষ্টিত থকা কেইবাটাও ঐতিহাসিক অতি প্ৰাচীন মন্দিৰত স্বচ্ছতা অভিযান গ্ৰহণ কৰিব বিধায়ক চক্ৰধৰ গগৈয়ে। যোৱাকালি মই 1000 চাকি মাটিৰ চাকি ইতিমধ্যে কালি সংগ্ৰহ কৰিছোঁ। এই চাকি বিহুৰ পিছৰ পৰা আমি বিতৰণ কৰিম ৰাইজৰ মাজত বিনামূলীয়াকৈ, যাতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান যে ঘৰে ঘৰে 22 তাৰিখৰ দিনা সন্ধিয়া 5খনকৈ যি চাকি জ্বলোৱাৰ যি পৰামৰ্শ দিছিলে, সেইটো আমি সেইদিনা কৰিবৰ কাৰণে সাজু হৈছোঁ। আৰু মোৰ ফালৰ পৰা 1000 চাকি মই ৰাইজৰ মাজত বিতৰণ কৰিম। আৰু ৰাইজেও নিজে নিশ্চয় বহুতেই সংগ্ৰহ ইতিমধ্যে কৰিছে। আৰু সেইদিনা এটা মানে দীপাৱলীৰ দৰে এটা পৰিৱেশ হ'ব, কাৰণ বিশ্বাস কৰা যায় যে দীপাৱলীৰ দিনটোতেই যিহেতুকে প্ৰভু ৰামচন্দ্ৰ বনবাসৰ পৰা ঘূৰি আহিছিলে, ঠিক তেনেকুৱা সেই দিনটো উদযাপন কৰিবৰ কাৰণে মানুহে যিমান আনন্দ উল্লাস বন্তি জ্বলাই বা বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ যিখিনি পালন কৰে, তেনেধৰণে যি কৰা যায়, ঠিক তেনেধৰণে আমি প্ৰভু ৰামচন্দ্ৰৰ মন্দিৰৰ ৰাম মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা হ'ব, সেই দিনটোকো আমি খুব আনন্দ উল্লাহৰ মাজেদি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কল্যাণী গগৈয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।